যোৰহাটত মেলোডি ক্ৰিয়েশ্যনৰ মনে বিচাৰে তোমাক ছুটি ছবিখনৰ মুহূৰ্ত অনুষ্ঠান সম্পন্ন উপস্থিত থাকে কলাকৌশলীসকল মনে বিচাৰে তোমাক ছুটি ছবিখনৰ প্ৰযোজক প্ৰাঞ্জল বৰকাকতি ৰচনা বিকি বাস্তৱৰ পৰিচালক শশাংক খাউণ্ডৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী মুন্মি কলিতা সুৰজ শইকীয়া ভৱেন তামুলীৰ লগতে বহুকেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে ছুটি ছবিখন এইবছৰ শেষৰ ফালে মুক্তি দিয়াৰ কথা জানিবলৈ দিছে আয়োজকসকলে Bureau Report, Puhor Live 8. সকলোকে আমি স্বাগতম জনাইছো আৰু প্ৰাঞ্জল বৰকাকতিৰ প্ৰযোজনাত প্ৰথমবাৰৰ বাবে মনে বিচাৰে তোমাক বোলে সুন্দৰ স্ক্ৰিপ্ট আৰু স্ক্ৰিপ্ট লিখিছে ৰিকি বাৎসৱে আৰু ইয়ে ডাইৰেকশ্যন কৰিব সুশাংকৰ গতিকে এটা বৰ সুন্দৰ কৰ্ম হ'বলৈ গৈ আছে মুন্মি আছে ধনী আছে তেওঁ গুৱাহাটীৰ পৰা আহিছে গতিকে সকলোবিলাক আছে প্ৰাঞ্জল বৰকাকতি আছে কি আছে বাইদেউ আছে আৰু সুশাংক আছে ডাইৰেকশ্যন কৰিব আমি সদ্যহতে আমি মুহূৰ্ত অনুষ্ঠানটো কৰিছোঁ আৰু ৰাইজৰ পৰা আশীষ বিচাৰিম ভগৱন্তই আমাক সহায় কৰক যে সমাজৰ কাৰণে এটা ভাল বস্তু মেছেজটো এটা নকওঁ কিন্তু এটা ভাল মেছেজ যাব যিটো আমাৰ সমাজত খুব কাল ব্যাধি আগুৰি আছে সেই বস্তুটো ন্যাস কৰিবৰ কাৰণে আমি আমাৰ মাধ্যমেৰে এটা প্ৰচেষ্টা হাতত লৈছোঁ খুব ভাল লাগিছে আৰু প্ৰথমে সমূহ অসমবাসী ৰাইজক যিহেতু এতিয়া ৰাসৰ ছিজন ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ৰাস পূৰ্ণিমাৰ শুভক্ষণত আমি এটা শুভ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ বিশেষকৈ মই খুবেই আশাবাদী কাৰণ যোৰহাটতে প্ৰথম কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু যোৰহাটৰ কাম বুলি ক'লে মানে গুৱাহাটীৰ পৰা দৌৰি আহোঁ কৰিবলৈ খুব ভাল লাগে গোটেইখিনি নিজৰে মানুহ আমাৰ আৰু আজি আমাৰ মেলোডি প্ৰডাকশ্যনৰ দ্বাৰা যিটো স্ক্ৰিপ্ট আমাৰ হাতত পৰিছে সি খুব সুন্দৰ এটা স্ক্ৰিপ্ট বহুত ধুনীয়া এটা কেৰেক্টাৰত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ গতিকে আমাৰ ছবিখনৰ নাম হৈছে মনে বিচাৰে তোমাক আৰু ইয়াত গোটেইকেইজন আমাৰ জনা শুনা ব্যক্তি ভাল ভাল জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে সকলোৱে আমি এতিয়া শুভ মুহূৰ্ত কৰিলোঁ সকলোৱে দেখিলেই গতিকে কামটো কৰিবলৈ আগবাঢ়িছোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰিম যাতে আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি একেবাৰে আধৰুৱা আৰু প্ৰতিটো সময়ত আপোনালোক আমাৰ লগত আছে সেইখিনিও বিশ্বাস আছে বাৰু গতিকে যেতিয়া আমি ৰিলিজ কৰিম আপোনালোকক সেয়াও জনাম চাব আমাক আশীৰ্বাদ কৰিব ভুলবোৰো দেখাই দিব তেতিয়া বেছি ভাল লাগিব পোহৰ লাইফক ধন্যবাদ জনাইছোঁ কিয়নো এই সুযোগতে আমাৰ মেলোডি ক্ৰিয়েশ্যনৰ যিটো প্ৰথম প্ৰচেষ্টা মনে বিচাৰে তোমাক এই শ্বৰ্ট ফিল্মখন আমি আজি কৰিবলৈ আগবাঢ়িছোঁ শুভ মুহূৰ্তৰ কাম আমাৰ ইতিমধ্যে হৈছে এই বোলছবিখনত এই ছুটি ছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুন্মি কলিতা সুৰজ শইকীয়া তাৰোপৰি আছে অসমৰ এজন পৰিচিত ব্যক্তি ৰিকি বাৎসৱ আৰু এজন ভাল অভিনেতা থিয়েটাৰত অভিনয় কৰিছে বহুত চিৰিয়েলত অভিনয় কৰিছে ভাল পৰিচালক ভাল স্ক্ৰিপ্ট ৰাইটাৰ শশাংক শেখৰ শৰ্মা মোৰ ভাতৃপ্ৰতিম বন্ধু হয় আৰু ভৱেন দা আমাৰ জ্যেষ্ঠজন আছে আৰু সকলোৰে প্ৰচেষ্টাত আমি এটা ভাল কাম কৰিবলৈ আজি আগবাঢ়িছোঁ হয় অভিনেতা আমাৰ আৰু এজন আহিছে সৰু ল'ৰা খুব মৰম লগা চিৰিয়েল কৰি আছে চ' মই তেওঁৰ যথেষ্ট সহায় পাইছোঁ গুৱাহাটীৰ পৰা দৌৰি আহিছে আমাৰ এখন কাম কৰিবলৈ চ' মই খুব আনন্দিত আজি সকলোৰে প্ৰচেষ্টাত আমি এটা ভাল কাম কৰিম এটা ভাল মেছেজ দিম বুলি ভাবিছোঁ এই স্ক্ৰিপ্টটোৰ থ্ৰুৱেদি চ' আশীৰ্বাদ কৰিব মেলোডি ক্ৰিয়েশ্যনৰ প্ৰথম নিবেদন মনে বিচাৰে তোমাক আজি শুভ মুহূৰ্তৰ প্ৰাক্ষণত সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এটা গধুৰ দায়িত্ব লৈ পেলাই ইয়াৰ শুভক্ষণত উপস্থিত হ'লোহি আচলতে কথাটো কি হ'ল চিনেমাখন ছুটি ছবিখন আচলতে পৰিচালনা কৰাৰ দায়িত্বটো মোক প্ৰাঞ্জল দাই দিলে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল মানে আমাৰ ৰিকিত দাই যিহেতু স্ক্ৰিপ্টটো কৰিছে ৰিকিত দায়ো মোক ক'লে যে পৰিচালনাটো তুমি কৰি দিয়া মই এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে অভিজ্ঞ বুলি নকওঁ কিন্তু যিখিনি শিকিছোঁ সেইখিনিকে কৰিম বুলি ভাবি পেলাই এটা নতুন পদক্ষেপ লৈছে গতিকে আমি আশা কৰিছোঁ যাতে আমাৰ টীমটো আমাৰ যিটো ইউনিটে আমি গোটেইখিনিয়ে মিলি পেলাই কামটো কৰিছোঁ গতিকে আপোনালোকে আমাক মৰম সঁহাৰি জনাব বুলি আমি তাকে আশা কৰিছোঁ আৰু আমাৰ লগত আছে জনপ্ৰিয় অভিনেত্ৰী মুন্মি কলিতা যিহেতু বহুত দিনৰ পাছত নতুনকৈ লগ পাইছোঁ আৰু নতুনকৈ এতিয়া কাম আৰম্ভ হৈছে যিহেতু তাৰপিছতে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ ৰিকিত দা আছে আমাৰ দাদা আছে ভৱেন দা আছে তাৰপিছতে সুৰজ দা আছে গতিকে ইমানখিনি জনপ্ৰিয় অভিনেতা আছে গতিকে আমাৰ নতুন ভাইটি এজনো আহিছে গুৱাহাটীৰ পৰা গতিকে সকলোৰ লগতে কাম কৰি ভাল লাগিব আশা কৰিছোঁ এটা সুন্দৰ এখন ছবি অসমৰ ৰাইজে উপভোগ কৰিব পাৰিব
স্ক্ৰিপ্টটো হৈছে এনেকুৱা ধৰণৰ যে মই আপোনাক প্ৰথম ধন্যবাদ জনাইছোঁ পোহৰ লাইভক যে আপোনালোকে সময় দি পেলাই আমাৰ এই মুহূৰ্ত অনুষ্ঠানত উপস্থিত হ'লহি। আৰু আজিৰ কাহিনীটো এনেধৰণৰ, ধৰি লওক আজি যুৱ প্ৰজন্মই মানে প্ৰেমৰ নামত যিখিনি মানে বিশৃংখলতাৰ সৃষ্টি কৰিছে, যে এই বিশৃংখলতাই হয়তো কিমান ক্ষতিকাৰক হ'ব পাৰে, হানিকাৰক, সেইটো বুজি পোৱা নাই। গতিকে এই স্ক্ৰিপ্টৰ জৰিয়তে আমি বুজাবৰ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ইতিমধ্যে গম পাইছে যে কোন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে ইয়াত কাম কৰিছে। আৰু আমাৰ ইয়াত জিৎ বৰবাই কেমেৰাৰ কাম কৰিব, বাকী শশাংক মোৰ ভাইটিৰ সৈতে, গতিকে সি ডাইৰেকশ্যন কৰিব। আমি লগত আছোঁ, সকলোৱে মিলি কামটো খুব সুন্দৰ কৰিম। ধন্যবাদ। তাকে খুব ভাল লাগিছে আহি পেলাই। মই কামটো কথা শুনা পাই মই ৰ'বই নোৱাৰিলোঁ, মই ঘপককৈ গুচি আহিলোঁ। আৰু যেতিয়া মই শুনিলোঁ যে এইখন প্ৰথম ছবি মানে আপোনাৰ চেনেলটোত প্ৰথমকৈ মানে ৰিলিজ দিব, তো মোৰ এইখন খুব ভাগ্য যে মই প্ৰথমখন ছিৰিজতে মানে মই কাম কৰিব পাইছোঁ। বাকী সকলোৱে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। তোমাক এই কাহিনীৰ আধাৰত যি চুটিছবিবোৰ নিৰ্মাণ কৰিবলৈ লৈছে, তাত শুভেচ্ছা থাকিল যে অসমৰ ৰাইজে নতুন এখন সুন্দৰ ছবি দেখিবলৈ পাব। ইয়াত সমাজৰ যিখিনি সমাজৰ দূষিত আছে সেইখিনি প্ৰকাশ ঘটাব, আৰু যিখিনি আমি সমাজে সাধাৰণতে বিচাৰোঁ মংগলময় পৰিৱেশ এটাৰে কাহিনীখিনি আজি আৰম্ভ কৰিছে। বোধহয় সুন্দৰ এখন চুটিছবিবোৰ ৰিকি বাৎসৱৰ এয়া বহু সুন্দৰ প্ৰচেষ্টাৰে আৰম্ভ কৰিবলৈ লৈছে। আমি সকলোলৈ শুভেচ্ছা দিছোঁ, আৰু লগতে পোহৰ লাইভকো এই সুযোগতে ধন্যবাদ দিছোঁ।